हेलो एवरीवन की खबर आपनालोकर बहु दिনৰ মূৰত এটা ৰেচিপি লৈ আহিলো মই নিজে খাবলৈ বনাই ভাবিলো आपनालोকৰ লগত শেয়াৰ কৰো গ্যাৰান্টি দি কলো খাবলৈ একদম দোকানৰ দৰে টেষ্ট আপুনি ঘৰতে পাব একদম সহজভাৱে বনাইছো আশা কৰো आपनालोকে নিশ্চয় ভাল পাব আজি ৰেচিপিটো হল বগৰী আচাৰ তাৰ বাবে মই 1 কেজি বগৰী ললো আৰু দুদিন ভালকে ৰ'দত শুকুৱাই ললো আৰু সাফা কৰি বগৰী ঠাৰি কেটাল গুছাই দিলো आपनालोके ঠাৰি কেটাল নুগুছাইও বনাব পাৰে মই গুছাই ললো মুখত লাগে নহলে আৰু এখন কেৰাহী লাগিব কেৰাহীটো গেছত বহাই দিয়ক মিঠাতেল এচামুচ দি দিব আৰু মিঠাতেলখিনি যেতিয়া গৰম হৈ আহিব দুটা বা তিনিটা ইলাচি আৰু এটুকুৰা দালচিনি দি বগৰীখিনি ঢালি দিয়ক তাত আকৌ আধা চামুচ নিমখ আৰু আধা চামুচ হালধি দিব নিমখখিনি দিয়াৰ কাৰণ এটো হ'ল যে সোনকালে বগৰীখিনি সিজি আহিব ভালকে লৰাই দেখিব যেতিয়া অকমান নৰম হৈ আহিছে তেতিয়া প্ৰয়োজন অনুযায়ী পানী ঢালি ঢাকনি এখন মাৰি দিব আৰু সিজি থকাৰ সময়তে আমি এটা শুকান মছলা এটা বনাই ল'ব লাগিব আচাৰৰ বাবে তাৰ বাবে কি লাগিব 1 চামুচ গোটা ধনিয়া আধা চামুচ মেথি 10টা বা 12টা শুকান জলকীয়া 1 চামুচ চফ গোটা ইলাচি 1 চামুচ গোটা জালুক আৰু 1.5 চামুচ জিৰা এই গুটেইখিনি শুকানে আমি ভাজি ল'ব লাগিব আৰু তাৰ পিছত ঠাণ্ডা কৰি মিক্সিত ভালকৈ গুড়া কৰি ল'ব ইফালে বগৰীখিনিও সিজি আহিছে একদম পানী নোহোৱাকে সিজাব যদি অকমানো যদি পানী থাকে আচাৰখিনি অতি সোনকালে বেয়া হৈ যোৱাৰ চান্স থাকে আৰু তাৰ পিছত এচামুচ ভিনেগাৰ দিব লৰাই থাকিব যেতিয়া ভালকে পানীখিনি শুকাই আহিছে ভালকে সিজিও গৈছে তেতিয়া অলপমান মেচ কৰি দিব খাবলৈ ভাল লাগিব আৰু 1.5 কাপ চেনি দিব চেনি বা গুড় আপোনালোকে যেটো ভাল পায় খেতুৱে দিব পাৰে চেনিখিনি একেলগে ঢালি নিদিব অলপকে ঢালি দিব আৰু চেনিৰ পৰা যেটো পানী আহিব পানীটো শুকাব লাগিব চেনি দিলে এটা চাইন আহে মই গুড়ে দিলো পাছত সেইখিনি সময়তে আপুনি সেই বনোৱা যেটো মছলা আমি বনাইছিলো সেই মছলাটো দি দিব আৰু এচামুচ কলা নিমখ দিও দিব দি ফলে লৰাব দেখিব খুব ধুনিয়া কালাৰ এটাও হৈ আহিছে আৰু মই আগতীয়াকে এচামুচ তেতেলী পানীত ভিজাই থৈছিলো সেই পানীখিনিও দি দিব তেতেলীৰ পানী দিলে একদম দোকানৰ দৰে টেষ্ট আহিব তাৰছত লৰাই থাকিব যেতিয়া দেখিব পানীও শুকাই গৈছে বগৰীখিনিও ধুনিয়াকে সিজি আহিছে এটুকু পানীও নাই কেৰাহীটোত তেতিয়া লাগি নাথাকে উঠি অহা নিচিনা লাগিব লৰাই থাকোতেই গম পাব আপুনি এইখিনি সময়তে বুজিব যে আচাৰখিনি হৈ গৈছে আৰু গেছটো অফ কৰি দিব অফ কৰি এটা বেলেগ এটা বাচনত বগৰীখিনি ট্ৰান্সফাৰ কৰি ল'ব যেতিয়া ঠাণ্ডা হ'ব গ্লাছৰ বটল এটাত ভৰাই থব আশা কৰো ৰেচিপিটো আপোনালোকৰ ভাল লাগিলে যদি ভাল লাগিলে লাইক আৰু শেয়াৰ লগতে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব